হেল্ল' ষ্টুডেণ্টছ চাওঁতে তোমালোকৰ HSLC ৰিজাল্টটো আজি আহিয়ে গ'ল আৰু বহুতৰ হয়তো এনেকুৱা হৈছে যে ৰিজাল্টটো যেনেকৈ ভাবিছিলা তেনেকুৱা ধৰণেই হৈছে বা বহুতৰ এনেকুৱা ধৰণৰ হৈছে যে যি ৰিজাল্ট পাইছা তাতেই সুখী হয়তো ঘৰত ধুনীয়াকৈ এটা পাৰ্টিও ৰাখিছে কাৰোবাৰ হয়তো এনেকুৱা হৈছে যে 80-90 পাইছে কিন্তু তথাপিতো সুখী হ'ব পৰা নাই কোনোবা এনেকুৱা হৈছে যে 95 পাইছে তথাপিতো লগৰ কোনোবাই 97 পাইছে সেইকাৰণে সুখী হ'ব পৰা নাই আমি যদি চাওঁ যে মেক্সিমাম বেছিভাগ ষ্টুডেণ্টেই নিজৰ ৰিজাল্টক লৈ সুখী নহয় কোনোবাই যদি 68 পাইছে তেওঁ ভাবে যে মই যদি কেনেবাকে 70 পালোহেঁতেন কোনোবাই যদি 73 মান পাইছে তেতিয়াহ'লে ভাবে যে কেনেবাকে মই যদি 75 পালোহেঁতেন সেইটো মানে থাকেই প্ৰত্যেক বছৰেই মেট্ৰিকৰ ৰিজাল্টত সেই বস্তুটো চলি আহিছে আৰু যদি আমি বহুত আগৰ প্ৰেক্ষাপটৰ পৰা চাওঁ তেতিয়াহ'লে এই মেট্ৰিকৰ ৰিজাল্টবিলাকো বহুত বেলেগ হৈছে তোমালোকে যদি নিজৰ মা দেউতাৰ দিনৰ ৰিজাল্টবিলাক কেনেকুৱা ধৰণৰ আছিলে সোধা বা আমাৰ দিনৰ যদি ৰিজাল্টবিলাক চোৱা আৰু তোমালোকৰ এতিয়াৰ সময়ত যদি ৰিজাল্টবিলাক চোৱা সেই ধাৰাটো বহুত বেছি সলনি হৈছে কিন্তু যিমানেই যি সলনি নহ'লেও এতিয়া আচল কথাটো এইটো যে আমাৰ ৰিজাল্টটো যি ওলাই গ'ল এতিয়া হেতুক আমি একো কৰিব নোৱাৰো ৰিজাল্টখিনি ওলোৱাৰ পিছৰ পৰা আসলতে বহুত ষ্টুডেণ্টৰ মেছেজ আহি আছে যে ৰিজাল্টবিলাক ভবামতে নহ'ল মেক্সিমাম ষ্টুডেণ্টৰে মই যদি 10 জন ষ্টুডেণ্টৰ লগত কথা পাতিছো তাৰ ভিতৰত 7-8 জনে হয়তো তেনেকুৱা ধৰণেই মোক কৈছে যে ৰিজাল্টটো ভবা ধৰণে নহ'ল স্যাৰ বেয়া হ'ল বহুত বেয়া হ'ল হয়তো 80 ওপৰতে পাইছে আটাইকেইটা সাবজেক্টতে কিন্তু কথাবোৰ তেনেকুৱা তাৰ মানে আমাৰ এক্সপেক্টেশন বিলাক সদায় হাই থাকেই এক্সপেক্টেশন বিলাকৰ সমান কেতিয়াও আমাৰ ৰিয়েল লাইফত বস্তুবিলাক খুব কমহে হোৱা দেখা যায় আৰু সেইটো একো ডাঙৰ কথা তোমাৰ ক্ষেত্ৰত হোৱা নাই যদি তুমি ভাবিছা বহুতৰ এনেকুৱা ধৰণৰো মই পাইছো মেছেজ যে আমি ৰিচেক কৰিম সো ৰিচেক কৰা যদি তুমি এনেকুৱা ধৰণে ভাবিছা যে তুমি সেই ৰিচেকটো কৰি পোৱা মাৰ্কছটোৰে তুমি এতিয়া য'ত পাবা সিট তাতকৈ আৰু কিবা তোমাৰ হাবি আখাছিল যে তুমি আমুকত পঢ়িবা তামুকত পঢ়িবা তাৰ কাৰণে যদি তোমাৰ মাৰ্কছটো অকনমান কমি গৈছে ৰিচেক কৰিলে সেইটো পাই যোৱাৰ চান্স আছে তুমি য'ত পঢ়িম বুলি ভাবিছিলা তাত সিটটো পাই যোৱাৰ চান্স আছে তেতিয়াহ'লে তুমি ৰিচেক কৰা হেবিলাকত সময় দিয়া আৰু যদি তোমাৰ এনেকুৱা হৈছে যে তোমাৰ এতিয়া যেটো ৰিজাল্ট তুমি পাই গৈছা সেই ৰিজাল্টটোৰে তুমি য'ত পঢ়িম বুলি ভাবিছিলা তাত তুমি সিট পাই যাবা বা পাই গৈছাই তেতিয়াহ'লে তুমি সেইবিলাকত একচুয়ালি সময় কটাই লাভ নাই তাৰ মানে কথাটো এনেকুৱা যে আমাৰ এতিয়া যে মুখৰ আগত যিখিনি আহি আছে সেইখিনিত আমি বহুত ভাল কৰিব পাৰো তাৰ মানে গম পাইছানে যিখিনি হৈ গ'ল সেইখিনি হৈ গ'ল কিন্তু যিখিনি আমাৰ আহি আছে হায়াৰ সেকেন্ডাৰীটো হ'ল আমাৰ একাডেমিক যেটো আমাৰ লাইফ সেই একাডেমিক লাইফটোৰ আটাইতকৈ ইম্পৰ্টেন্ট দুটা বছৰ কেলে ইম্পৰ্টেন্ট বছৰ বুলি কৈছো জানানে কাৰণ এই দুটা বছৰে আমাৰ কমপ্লিটলি গোটেই লাইফৰ ডাইৰেকশনটো চেঞ্জ কৰি দিয়ে কাৰণ আমি হায়াৰ সেকেন্ডাৰীত ষ্ট্ৰীমটো সিলেক্ট কৰি লওঁ যে আমি কি ষ্ট্ৰীমত পঢ়িম আৰ্টছ লৈ পঢ়া ষ্টুডেণ্টজন কমপ্লিটলি এটা বেলেগ ডাইৰেকশনত গুচি যায় কমাৰ্চৰজন কমপ্লিটলি এটা বেলেগ ডাইৰেকশনত গুচি যায় আৰু সায়েন্স লোৱাজনো কমপ্লিটলি তেনেকৈ এটা বেলেগ ডাইৰেকশনত গুচি যায় তাৰ মানে লাইফৰ ডাইৰেকশনটো আমাৰ এতিয়া আহে হায়াৰ সেকেন্ডাৰী মেট্ৰিকৰ ৰিজাল্টটো কেৱল আমি পঢ়িব বিচৰা ইনষ্টিটিউট এখনত সিট পাবৰ বাবে আৰু বহুত পিছলৈকেতো এনেকুৱা হ'বগৈ শুনিবলৈ যদিও বেয়া লাগে যে মেট্ৰিকৰ যিখন আমাৰ এডমিট কাৰ্ড সেইখন মাজে মাজে আমাক পিছত প্ৰয়োজন হৈ থাকিব আমাৰ সেই এজটো চাবৰ কাৰণে কিবা কিবি ইন্টাৰভিউ যেতিয়া আমি দিবলৈ যাম কিবা এখন ফৰ্ম ফিল আপ কৰিম তাত আমাৰ এজটোৰ প্ৰুফ হিচাপে সেইখন ব্যৱহাৰ হয়গে বুজি পাইছানে মই কোৱা নাই যে তোমালোকে বৰ সৰু এক্সাম এটা দিছা লাইফত এতিয়ালৈকে দিয়াৰ ভিতৰত তোমালোকে এটো এটা ডাঙৰ এক্সাম দিলা যি হল হৈ গ'ল আমি এতিয়া কি কৰিব লাগিব তাৰ পিছৰখিনি আমাৰ যেটো মেইন পৰ্যায় হেতুক আমি ভাল কৰিবলৈ এতিয়া যত্ন কৰিব লাগিব হায়াৰ সেকেন্ডাৰীটো আমি বহুত বেছি ভাল কৰিবলৈ যত্ন কৰিব লাগিব কাৰণ ই আমাক ডাইৰেকশন দিব এতিয়া ক্লাস 10 লৈকে সকলো ষ্টুডেন্টে একেখিনি বস্তুই পঢ়িব লগা হৈছিল কেৱল ইলেক্টিভ সাবজেক্টটো তোমালোকে সিলেক্ট কৰিবলৈ পাইছিলা কোনোবাই এডভান্স ম্যাথমেটিক্স লৈছিলা কোনোবাই হিন্দী কোনোবাই সংস্কৃত কোনোবাই বেলেগ কিবা কম্পিউটাৰ সায়েন্স বা কিবা সো হেইটোহে বেলেগ আছিল বাকি সব সাধাৰণ আছিল সবৰ কাৰণে সাধাৰণ আছিল সবেই পঢ়িব লগা হৈছিল 10 লৈকে কিন্তু এতিয়া যি তোমালোকে পঢ়িবা তোমালোকে কমপ্লিটলি খুব ভালদৰে ভাবি চিন্তি ওয়াইজলি এটা ষ্ট্ৰীম সিলেক্ট কৰি পঢ়িব লাগিব নিজক এটা ডাইৰেকশনত লৈ যাব লাগিব গটিকে এতিয়া যাতে আমি 10 লৈকে যিবিলাক ভুল কৰিছিলো তুমি যে আজি ৰিজাল্টটোক লৈ দুখত আছা তুমি অলপ হলেও হয়তো গম পাইছা যে তুমি কোনখিনি ভুল কৰাৰ কাৰণে আজি হয়তো তুমি ভবাতকৈ বহুত ৰিজাল্টটো তলৰ আহিলে বা তেনেকুৱা কিবা এটা তোমাৰ লগত হৈছে তুমি হেতু গম পাইছা হয় না নহয় গটিকে হেইখিনি যাতে তুমি ৰেক্টিফাই কৰিবলৈ ট্ৰাই কৰা হেখিনি যাতে তুমি এতিয়া ঠিক কৰিবলৈ ট্ৰাই কৰা আৰু সাকসেস বস্তুটো এনেকুৱা নহয় যে 100 ৰ ভিতৰত 100 পালেহে সাকসেস
সাকসেছ আচলতে এনেকুৱা হয় যে তুমি যদি সাপোজ 9 ৰ পৰা 10 লৈ পাওঁতে তুমি যেনিবা 40 পাইছিলা কোনোবা এটা সাবজেক্টত আৰু এতিয়া তুমি সেই সাবজেক্টটোত 60 বা 70 স্কোৰ কৰিবলৈ সক্ষম হৈছা হেতুও তোমাৰ কাৰণে সাকসেছ বা তুমি টেষ্ট পৰীক্ষাত যেনিবা কোনোবা এটা সাবজেক্টত 70 পাইছিলা কিন্তু এতিয়া তুমি হেতুত 80 ওপৰত পাইছা বা তাতকেও বেছি পাইছা হেতু তোমাৰ কাৰণে সাকসেছ তুমি যদি প্ৰগ্ৰেছ কৰিছা হেতুই তোমাৰ কাৰণে সাকসেছ সাকসেছটো যদি আমি বেলেগৰ লগত বেছিকৈ জুখু তেতিয়াহলে মানে আমাৰ কি হয় সদায় মনটো বেছি বেয়া লগাৰে চান্স থাকে গতিকে সেই সাকসেছটো বেলেগৰ লগত তোমালোকে নুজুখিবা সাকসেছটো নিজৰ লগত নিজে কম্পেয়াৰ কৰিবা সদায় যে তুমি নিজকে আগতকৈ ইমপ্ৰুভ কৰিছা নে নাই বুইছা একদম সহজকে কথাটো মই তোমালোকক ক'বলৈ যত্ন কৰিছো ইনফেক্ট আমাৰে যদি এটা ইউটিউব চেনেলৰ ভিডিঅ'বিলাক চোৱা তেতিয়াহলে দেখিবা যে ইবছৰতকৈ আমি নিজকে ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰো সো সেই ইমপ্ৰুভমেন্টটো লাগে লাইফত যদি তুমি ইমপ্ৰুভ কৰি আছা তেতিয়াহলে তুমি অলপকৈ সাকসেছৰ ফালে গৈ আছা সো হায়াৰ সেকেন্ডাৰীটো সবে খুব বেছি ভাল কৰিব লাগিব সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল জ্ঞানম টিউচনৰ ফালৰ পৰা সকলোলৈকে শুভেচ্ছা থাকিল সকলোলৈকে অল দা বেষ্ট উইচেছ সকলোৰে ভাল হওক থ্যাংক ইউ